এয়া মিছা মাছ লৈছোঁ বেপাৰীৰ পৰা আধা কেজি। এয়া মোৰ সহায়কাৰীগৰাকীয়ে মিছা মাছকেইটা বাছি দিছে। তাই বাছি থাকোঁতে মই এয়া নাৰিকল ৰেডি কৰিব লৈছোঁ। নাৰিকলৰ গাখীৰেৰে বনাম। মোৰ ঘৰতে নাৰিকল এটা আছিলে, তাকে এয়া মিক্সিত পিচি লৈ গাখীৰখিনি উলিয়াই লৈছোঁ। আপোনালোকে দোকানতো পাব নাৰিকলৰ গাখীৰ কিনিবলৈ। এয়া পিঁয়াজ, নহৰু, আদা, বিলাহী এনেকৈ ভাজি লৈছোঁ। এইফালে আকৌ মই শিঙিৰ মাছো বনাই আছোঁ। এয়া পিঁয়াজখিনি উঠাই লৈছোঁ। উঠাই এইখিনি মই পেষ্ট কৰি ল'ম। এতিয়া ঠাণ্ডা হ'ব দিছোঁ। তাৰ তেলতেই মই মাছকেইটা ভাজি ল'ম। এতিয়া সেয়া তেলতে মাছকেইটা ভাজিম। মাছকেইটা ভাজি থাকোঁতেই মই এইফালে নাৰিকলৰ গাখীৰখিনিও ৰেডি কৰি ল'ম। এয়া নাৰিকলৰ গাখীৰখিনি ৰেডি কৰি আছোঁ। এয়া খুব ধুনীয়া হয় নাৰিকলৰ গাখীৰ দি মিছা মাছটো বনালে। এয়া ভাজি হৈ গৈছে। মই কাৰাকৈ ভজা নাই, আৰু কেইটামান আছে, এইকেইটা ফ্ৰাই কৰি এইকেইটাও হৈ থাকোঁতেই মই পিঁয়াজ ভাজি থোৱাখিনি এইখিনি মিক্সিত মাৰি ল'ম। ইয়াত কেইটামান মই কাজুও দিছোঁ। কাজুকেইটা মই তিয়াই থৈ দিছিলোঁ। এইকেইটা কাজু দি দিছোঁ। ইয়াত জলকীয়াও দিয়া আছে, 3টা জলকীয়া দিছোঁ মই। আপোনালোকে যিমান জ্বলা খায় আৰু আন্দাজত দিব পাৰে। এয়া তেজপাত দিছোঁ। তেজপাত দুটা দি এয়া পেষ্টখিনি দিম। এয়া কাজু দিলে টেষ্টটো খুব ধুনীয়া হয়। এয়া চুচি দি দিছোঁ পূৰা। ভালকৈ ভাজিব লাগিব এইখিনি। ভালকৈ ভাজি ইয়াতে নিমখে হালধিয়ে, আপোনালোকে নিমখ আন্দাজমতে দিব। এয়া নিমখ হালধি, নিমখটো আন্দাজমতে দি ভাজি থাকিব। মই ইয়াত এয়া জিৰা আৰু ধনিয়া গুড়া পাউডাৰ অকণ দিছোঁ, টেষ্টটো আহিবৰ কাৰণে। জিৰা ধনিয়া পাউডাৰ অকণ দিছোঁ, দি এয়া ভাজি এতিয়া এয়া মাছকেইটা দি দিম। আৰু মাছকেইটা দি অকণমান লৰাব। এয়া অকণমান লৰাব। বহুত ইজি হয়, আপোনালোকে পটককৈ হোৱা ৰেচিপি আৰু এইটো। এয়া পানী দিলোঁ। পানী দি চিমত থ'ব অকণমান সময়। চিমত উতলিব দিব। দি এতিয়া সেই গাখীৰখিনি দিয়াৰ পিছত আকৌ চিমত অলপ সময় থৈ দিব। আপোনালোকৰ লং, ইলাচি, ডালচেনি খুন্দি তাত দি দিব আপোনালোকে। মোৰ এইটো স্কিপ হৈ থাকিলে